তোমাৰ লগত থাকিব মোৰ ৰচিত, মই যি ৰচনা কৰিছোঁ, মই যি সৃষ্টি কৰিছিলোঁ মায়া, সেই মায়া তোমাৰ লগত থাকিব আৰু মায়াই তোমাক পথভ্ৰষ্ট কৰিব, তোমাক বিপথে পৰিচালিত কৰিব, বিপথে নিব। কিন্তু তাৰ পৰা তুমি বাচিব লাগিব। আৰু যেতিয়াই তুমি তাৰ পৰা বাচিব পাৰিবা, বাচি পালে যেতিয়া তুমি যিমানখিনি মোৰ নিয়ম, সেই নিয়মখিনি পালন কৰি শেষ হ'ব, তেতিয়াই তুমি এই জীৱন মৃত্যু চক্ৰৰ পৰা মুক্তি পাব পাৰিবা। তেতিয়া আমি কৈছিলোঁ, ঠিক আছে ঈশ্বৰ, ঠিক আছে পৰমপিতা, মই তোমাৰ সকলো নিয়ম মানিম আৰু মই কেতিয়াও মায়াত আবদ্ধ নহওঁ। মই সকলো জানি শুনি মই সংসাৰলৈ গৈছোঁ, যেতিয়া মই সকলো ক্ষেত্ৰতে সতৰ্ক হ'ম। মাত্ৰ তুমি এটা মোক সুযোগ দিয়া। আৰু সেই সুযোগ হিচাপে, সেই সুবিধা হিচাপে আমাক পৰম পিতা পৰমেশ্বৰে আমাক সংসাৰলৈ পঠিয়াইছে।